মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি আলোচনা কৰিব ওলাইছোঁ সংখ্যা প্ৰণালী নাম্বাৰ ছিষ্টেম। যে সংখ্যা প্ৰণালী দুই ধৰণৰ, যে স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ, পূৰ্ণ সংখ্যা হোল নাম্বাৰ। এতিয়া স্বাভাৱিক সংখ্যা বুলি ক'লে আমি কি বুজি পাওঁ? গণনা কৰিবলৈ আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ সেই সংখ্যাবিলাকেই হৈছে স্বাভাৱিক সংখ্যা। যেনে 1 2 3 4 5 ডট ডট ইনফিনিটলৈ। আৰু পূৰ্ণ সংখ্যাটো হৈছে মানে স্বাভাৱিক সংখ্যাৰ লগত যদি তুমি 0 মানে আগত লগাই দিয়া তেতিয়াহ'লে সেই সংখ্যাবিলাকক আমি কি বুলি ক'ম? যে পূৰ্ণ সংখ্যা বুলি ক'ম। যেনেকুৱা 0 1 2 3 4 5 6 ইনফিনিটলৈ। ঠিক আছে। চ' এই যে স্বাভাৱিক সংখ্যা আৰু এই পূৰ্ণ সংখ্যাৰ এই কনচেপ্টটো যদি তুমি বুজি পোৱা তেতিয়াহ'লে তুমি ইয়াৰ মাজত বহুত প্ৰশ্ন সোমাই আছে, তেতিয়াহ'লে সেই প্ৰশ্নবিলাকৰ উত্তৰ তুমি কৰিব পাৰিবা। যেনেকুৱা আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয় বাৰু? আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা কি হ'ব? 1 হ'ব, হয়নে নাই? আৰু আটাইতকৈ ডাঙৰ যদি প্ৰশ্ন কৰা হয় যে আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা কি হ'ব? আটাইতকৈ ডাঙৰ স্বাভাৱিক সংখ্যা কিন্তু মানে নাই বুলি আমি ক'ব পাৰি। কাৰণ তুমি যোনটো সংখ্যাই নোলোৱা কিয় তাৰ লগত যেতিয়া তুমি 1 যোগ কৰি দিবা তেতিয়াহ'লে সেই সংখ্যাটোৰ যোনটো সংখ্যা তুমি লৈছিলা সেইটোতকৈ আৰু এটা ডাঙৰ স্বাভাৱিক সংখ্যা ওলাই গ'ল। ঠিক তেনেদৰে তুমি যদি চোৱা যে পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো বাৰু কি হয়? আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হৈছে 0। কিন্তু আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত সেই স্বাভাৱিক সংখ্যাৰ দৰে একেই। তুমি যিমান ডাঙৰ সংখ্যা তুমি নোলোৱা কিয় তাৰ লগত যদি তুমি এক সংখ্যা বা কিবা এটা যোগ কৰি দিয়া তেতিয়াহ'লে তাতকৈ আৰু ডাঙৰ সংখ্যা পাই যাবা। গতিকে আটাইতকৈ ডাঙৰ পূৰ্ণ সংখ্যা বা স্বাভাৱিক সংখ্যা কোনোটাই নাই। কিন্তু আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাও আছে, আটাইতকৈ সৰু পূৰ্ণ সংখ্যাও আছে। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয়? 1 হয়। আৰু আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কি হ'ব? 0 হ'ব। ঠিক আছে। চ' এই তলত বা আমি কেইটামান প্ৰশ্ন লিখিছোঁ, সেই প্ৰশ্নকেইটা তুমি চাব পাৰা। যে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি হয়? যে 1। আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো হ'ল 0। যে প্ৰতিটো স্বাভাৱিক সংখ্যাৰ এটা উত্তৰ পথ আছে, যেনে আমি লিখিছোঁ যে 1ৰ উত্তৰ পথ 1 + 1 = 2। এইটো চাগে তোমালোকে বুজা নাই। এতিয়া কথাটো মই বুজাই দিছোঁ ৰ'বা। যে প্ৰতিটো স্বাভাৱিক সংখ্যাৰ এটা উত্তৰ পথ আছে। উত্তৰ পথ মানে সেই সংখ্যাটোৰ পিছৰ তুমি যোনটো সংখ্যা নোলোৱা কিয়, মানে মই ইয়াতে উদাহৰণ হিচাপে 1 লৈছোঁ, তুমি 5 ল'ব পাৰা, 6 ল'ব পাৰা। যে 6ৰ লগত যদি তুমি 1 যোগ কৰি দিয়া তেতিয়াহ'লে সেই সংখ্যাটোৰ পৰৱৰ্তী সংখ্যাটোৱে হ'ব তাৰ কি? উত্তৰ পথ। যেনেকুৱা যে 6 + 1 = কি হ'ব? 7। 7টো হ'ব 6ৰ উত্তৰ পথ। আৰু আগৰ সংখ্যাটো তুমি যোনটো সংখ্যা ল'বা তাৰ আগৰ সংখ্যাটো হ'ব কি? পূৰ্ব পথ। মানে 5টো হ'ব 6ৰ কি হ'ব? পূৰ্ব পথ হ'ব। ঠিক আছে। 1ৰ কিন্তু স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত কিন্তু 1ৰ ক্ষেত্ৰত কিন্তু পূৰ্ব পথটো নাই, কিন্তু উত্তৰ পথ আছে। পূৰ্ব পথ হ'লে ইয়াৰ স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত 1ৰটো আৰু আগৰ কোনো শব্দ নাই, সংখ্যা নাই। ঠিক আছে। কিন্তু 1ৰ যদি সোধা হয় যে 1ৰ পূৰ্বপদটো কি? 2ৰ পূৰ্বপদটো কি হ'ব? 2ৰ পূৰ্বপদটো হ'ব 1 আৰু 2ৰ উত্তৰ পদটো হ'ব 3। ঠিক আছে। আই হোপ কনচেপ্টটো তোমালোকে বুজি পাইছা। 0 স্বাভাৱিক সংখ্যা নহয়। 0 কি নহয়? স্বাভাৱিক সংখ্যা নহয়। প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা নহয়। প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ